हेलो एभ्रिवान नमस्कार। আজি আকৌ আপোনালোকৰ ওচৰত মই নিৰামিষৰ ৰেচিপি লৈ পেলাই ওলাইছো। আজি মাছ মাংস কণী এইবিলাক একো নাই, নিৰামিষৰ ৰেচিপি হ'ব। তাকে লৈ পেলাই আপোনালোকৰ ওচৰত ভিডিঅ'টো আৰম্ভ কৰিছো। বলক তেনেহলে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এইবিলাকে হৈছে সেইবিলাক সামগ্ৰী লৈ পেলাই মই আজি ৰেচিপিটো বনাবলৈ লৈছো। এয়া হৈছে ভেন্দি আলু এনেকৈ কাটি পেলাই ধুই ললো মই, সৰু সৰু আলু আৰু ভেন্দি, আৰু লগত লৈছো এয়া বুটৰ এটা ৰেচিপি হ'ব আৰু ভেন্দি আলু এটা ৰেচিপি, আৰু লগত লৈছো এইবিলাক পিয়াজ থাকিব আৰু বিলাহী, আদা নহৰু গোটাকে আছে, আৰু নৰসিংহ আছে, নৰসিংহ চাটনিৰ বাবে বুটৰ মই চাটনি বনাম তাৰ বাবে লৈছো। আৰু এইবিলাক বস্তু দি পেলাই লগত হলে নহব, জ্বলাও লাগিব। এয়া জ্বলা মই 3টা লৈছো, কাৰণ এটা জলকীয়াতে বহুত জ্বলা থাকে, বহুত জ্বলা হয়, সেইবাবে অলপ মই লৈছো। লগতে মই অলপ বুট এক্সট্ৰা কৰি উলিয়াই থৈ দিছো, কাৰণ এইবিলাক বুট মই চাটনিৰ কাৰণে, আৰু এইবিলাক বুট মই এতিয়া গৰম কৰি ল'ম, অলপ বইল কৰি ল'ম মানে, কাৰণ বইল কৰি ল'লে বুটৰ ভাজিখন খাই ভাল লাগে। এতিয়া ইয়াতে মই নৰসিংহ পাতখিনি দি দিছো, যোনখিনি মই চাটনি বনাম। নৰসিংহ পাত দি দিলো, ইয়াত 3 খিলা থাকক, এইখিনি বুটৰ লগত ভাজিম। আৰু ইয়াত গোটাকে আদা আৰু নহৰু থৈছো, সেইবিলাক দি পেলাই, আৰু জলকীয়া মই ইয়াতে 2টা দিছো, কাৰণ চাটনিখনত জ্বলা লাগে। আৰু পিয়াজ মই 2 পিচ দিলো, আৰু লগত মই অলপ নিমখ দি পেলাই চাটনিখন বনাই ল'ম। আনফালে মোৰ কেৰাহী গৰম হৈ গ'ল, তাতে মই অলপ তেল দিছো, আৰু তেলবিলাক গৰম হৈ যোৱাৰ পাছত মই ইয়াতে অলপ জিৰা দি দিলো। জিৰা দিলে গোন্ধটো খুব ভাল আহে। এতিয়া লগালগ মই ইয়াতে পিয়াজ দি পেলাই অলপ সিজিবলৈ দিলো, আৰু জলকীয়া মই এটাই ব্যৱহাৰ কৰিছো, জ্বলা বহুত হয়, বহুত জ্বলা আছে এই জলকীয়া কেইটা, সেইবাবে। আৰু লগতে মই ভেন্দি আলু ভাজিখন প্ৰথমতে মই এইবিলাক বনাই লৈছো, কাৰণ বুটৰ ভাজিখন অকমান গৰমকৈ খালে ভাল লাগে, সেইবাবে মই ভেন্দিকণে আগতে বনাই লৈছো। এয়া ভেন্দিখিনি অলপ ভজাৰ পাছতে মই ইয়াতে নিমখ দি দিলো। নিমখ দিয়াৰ পাছত হালধি দিয়াৰ পাছত আকৌ মই এনেকৈ অকমান দেৰি ভাজি ল'ম। ভেন্দিত কিন্তু অলপ বিজলীয়া ভাৱটো দেখিছে আপোনালোকে, কিন্তু যেতিয়াই সিজি গৈ থাকিব বিজলীয়া ভাৱটো নাইকিয়া হৈ গৈ থাকে। এতিয়া আকৌ মই আপোনালোকক ঢাকন খুলি পেলাই দেখাইছো, এয়া চাওক বিজলীয়া ভাৱটো নাইকিয়া হৈ গৈছে, কাৰণ ভেন্দিখিনি সিজি আহিলে তাৰ বিজলীয়া ভাৱটো নাইকিয়া হয়, নিজে গুচি আহে। সেইবাবে আৰু আপোনালোকে কোনো চিন্তা কৰিব নালাগে, ভেন্দি মই কটাৰ পাছতে ধুওঁ। আৰু ইয়াৰ ওপৰত এতিয়া মই আদা নহৰু থেতালি লোৱা দি দিছো। আদা নহৰু দিয়াৰ পাছত আকৌ মই এনেকৈ অলপ দেৰি লৰাই থাকিম, কাৰণ মই ফ্ৰাই বনাইছো। এয়া দেখিছে নহয়। আকৌ অলপ সময় পাছত আপোনালোকক দেখাইছো, চাওক এয়া মোৰ ভেন্দি ভাজিখন হৈ গ'ল, আৰু মই বেছিকৈ ভাজি থকাৰ কোনো প্ৰয়োজন নাই। এয়া মোৰ প্ৰায় সিজি আহিলে, আৰু আলুবিলাকতো যিহেতু কুমলীয়া টাইপৰ নিচিনা আছিলে, নতুন আলু হয়, সেইবাবে আলুও সিজি গ'ল। এতিয়া মই এখন থালিত উলিয়াই ল'ম। থালি বুলিয়ে কৈছো, যিহেতু এখন থালি হিচাপেও পৰে আৰু প্লেট হিচাপেও পৰে, সেইবাবে এনেকুৱা এখনত মই উলিয়াই ল'ম। এতিয়া ইয়াত তেল বহুত আছে, তেলবিলাক সেই একেখিনি তেলতে মই বাকী বুটখিনিও ভাজিব পাৰিম। আনফালে কুকাৰত কিন্তু মই দালি বহাই থৈ দিম। দালিৰ ৰেচিপিটো মই কিন্তু আপোনালোকক দিয়া নাই, দালি আপোনালোকে সকলোৱে বনাবলৈ জানে, সেইবাবে মই দালি ৰেচিপিটো আপোনালোকক দিয়া নাই। এয়া মই ভেন্দিখিনি উলিয়াই ল'লো, আৰু তেলবিলাক ইমানকণ মোৰ বাছিল। আৰু এতিয়া মই এইখন কেৰাহীতে বনাইছো, কাৰণ ইয়াত তেল আছিল, আৰু ওপৰত মই অকণমান তেল দি লৈছো, কাৰণ তেল কম হোৱা যেন লাগিছিলে। আৰু এতিয়া লগালগ সেই নৰসিংহ পাতকেইখিলা দি পেলাই ঢাকনখন মাৰি দিলো, কাৰণ চিটিকনি মাৰে তেলৰ। এতিয়া অলপ ভজাৰ পাছত মই এয়া পিঁয়াজ দি পেলাই জলকীয়া এটা দি দিছো, ইয়াতো অলপ জ্বলা খাম বুলি। আৰু লগালগ মই এয়া বইল কৰি থৈ দিয়া বুটখিনি দি দিলো, এয়া দেখিছে। আৰু লগালগ মই এতিয়া ইয়াতে আদা নহৰুবিলাকো দি দিছো, কাৰণ বুটবিলাক সিজাই আছে। আৰু মই বিলাহীখিনিও দি দিলো। বিলাহী দিয়াৰ পাছত আকৌ এনেকৈ লৰচৰ কৰি পেলাই মই এতিয়া ইয়াতে নিমখ দি দিছো। নিমখ দিয়াৰ পাছত হালধি দি দিলো। হালধি গুড়ি দিয়াৰ পাছত অকণমান দেৰি মই এনেকৈ ভাজি ল'ম। ভজাৰ হোৱাৰ পাছত মই ইয়াতে ৰেড চিলি পাউডাৰ অকণমান ব্যৱহাৰ কৰিছোঁ। বাকী কিন্তু মই একো মছলা ব্যৱহাৰ নকৰোঁ, ৰেড চিলি পাউডাৰে ব্যৱহাৰ কৰিলোঁ, অকণমান যাতে ৰঙচুৱা দেখাওক বুলি। এয়া মোৰ চাটনিকণো হৈ গ'ল, যোনখন মানে বুটৰ চাটনি বনাইছিলোঁ, এয়া দেখিছে ৰেডি। আনফালে এয়া বুটো মোৰ সিজি আহিছে প্ৰায়।
কাৰণ বুটবিলাক বইলে আছিল। আপোনালোকে যদি বুটৰ এনেকৈ ৰেচিপিটো খাবলৈ বিচাৰে তেনেহ'লে যেনেকৈ আপোনালোকে খায় বুটৰ, কিন্তু আপোনালোকে প্ৰথমতে বুটবিলাক অলপ বইল কৰি ল'ব, তেতিয়া সোনকালে হয় আৰু খাবলৈও ভাল লাগে। এয়া বুটবিলাক মোৰ হৈ গৈছে আৰু বেছি ভজাৰ প্ৰয়োজন নাই, নহ'লে টানমৰীয়া হৈ যাব। সেইবাবে মই এতিয়া উলিয়াই পেলাওঁ। এয়া এখন প্লেটত মই উলিয়াই পেলাইছোঁ বুটখিনি। চাওক, এয়া দেখিছে নহয় কিমান সুন্দৰ হৈছে। খাবলৈও কিন্তু বিৰাট ভাল লাগে বুটৰ। এনেকৈ আপোনালোকে বনাই চাবচোন, বিৰাট ভাল লাগে খাবলৈ। এয়া মোৰ বুটৰ ভাজিখনো ৰেডি হৈ গ'ল, আনফালে মোৰ ভেন্দিও ৰেডি হৈ আছে আৰু মোৰ দালিও ৰেডি হৈ আছে। এতিয়া মাত্ৰ মোক খাবলৈহে লাগে। এয়া চাওক, এপিলেট হৈ থাকিলে মোৰ এয়া বুট। এয়া মই ভাতৰ থালি লৈ পেলালোঁ, লগত লৈছোঁ ভাত অলপ আৰু বুটৰ ভাজি লৈছোঁ, আৰু লগতে আছে বুটৰ চাটনি আৰু ভেন্দি আলু ভাজি আৰু দালি, আৰু লগত আছে পাপৰ। এইবিলাক হ'লে মাছ মাংস নালাগে, হয়নে বাৰু? এয়াই আৰু আজি মোৰ সাজটো, নিৰামিষৰ এটা ৰেচিপি দিলোঁ আৰু আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ আহোঁ, তাতে বাই।